এয়া হৈছে আজি আমাৰ 9 নম্বৰ চেহেৰি। এয়া হৈছে কণী আলু তৰকাৰী। এয়া আজি আছিল ইফতাৰ আৰু সকলোখিনি দেখাম। আজি হ'ল ৰোজা 8 নম্বৰ আৰু আজি খাবলৈ মন গৈছিলে আৰু খাবলৈ মন গৈছিলে আৰু চবেই ভাবিলোঁ সেয়াকে খাওঁ, বাহিৰৰ পৰা কিনি আনি খোৱাতকৈ ঘৰতে বনাই খাওঁ। আৰু এয়া লৈছোঁ হাক্কা নুডলছ, পানী দি লৈছোঁ। পানী দি অলপ পিছত হাক্কা নুডলছখিনি দি দিম সিজিবলৈ ভালদৰে সিজিবলৈ নহয় আৰু আধা সিজা কৰিব লাগিব, নহ'লেতো পেলপেলিয়াই হৈ যাব। আৰু এইখিনি লৈছোঁ কেপচিকাম, দীঘলকৈ কাটি লৈছোঁ। কবি অকণমান কাটি লৈছোঁ, বন্ধাকবি, গাজৰ অকণমান কাটি লৈছোঁ দীঘলকৈ, পিঁয়াজ অকণমান দীঘলকৈ কাটি লৈছোঁ আৰু কেঁচা জলকীয়া 2টা কাটি লৈছোঁ। আৰু লগত লৈছোঁ ভিনেগাৰ আৰু টমেটো চচ। আৰু তেলখিনি ভালদৰে গৰম হোৱাত চব্জিখিনি দি ল'ম। চব্জিখিনি দি আধা ভজা হোৱাকৈ নমাই দিব নালাগে, আধা ভজা হোৱাতে চাওমিনখিনি দি দিম। আৰু এইখিনি ফুল ভাজিব নালাগে, আধা ভজা হ'লেই হ'ল। আৰু তাতে দি দিম ভিনেগাৰ অলপ। চব্জিখিনি আধা ভজা হওঁতে ভিনেগাৰ দি দিম। ভিনেগাৰ দি দিছোঁ ভিনেগাৰ দি অলপ সময় লৰাই এতিয়া চাউখিনি দি দিম। আৰু আনফালে টাৱাখন বহাই লৈছোঁ, কণী 2টা ভাজি ল'ম। তাতে ল'ৰাও কণী খাই ভাল পায় আৰু কণী দি চাওমিন খাই বোলে, সেইকাৰণে কণী দি খাম। আৰু সি ভাল পায় ঘৰতে বনোৱাটো, বজাৰত যিটো চয়া চচ দিয়ে বা হেৰি দিয়ে সেইবিলাক সি ভাল নাপায়, সেইকাৰণে মই ঘৰতে বনাই দিছোঁ। আৰু খাবলৈ বহুত সোৱাদ হৈছে বুলি কৈছিলে, সিও বহুত ভাল পাইছিলে খাই, তাকে বনাইছোঁ। গোটেইকেইটাই ভাল পাইছিলে, তাকে বনালোঁ। আৰু ৰোজা ধৰি কিবা অকণমান খাবলৈ মন যায়, সেইকাৰণে এয়া গোটেইখিনি ভাজিলোঁ। চাওমিনখিনিও দি পেলাই ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এয়া হৈ গ'ল। এইখিনি বেছি সময় নালাগে, কম সময়ৰ ভিতৰতে হয়। তাৰপিছত আনফালে বহালোঁ আকৌ কবি আলু বিন ভাজি, ঘৰতে লগা বিন কেইডালমান আছিলে, সেয়া ভাজি ল'লোঁ। আৰু আনফালে দি দিছোঁ কণী আলু সিজাই, ল'ৰাই কণী আলু খাব বোলে ৰাতি। আৰু ইফালে কণী আৰু বনালোঁ। লং ইলাচি গুড়া লৈছোঁ, আদা অকণমান লৈছোঁ, জিৰা অকণমান লৈছোঁ, নহৰু অকণমান লৈছোঁ, থেতালি লোৱা, জলকীয়া গুড়া অকণমান, নিমখ অকণমান লৈছোঁ। আৰু গোটেইখিনি ভাজি ভালদৰে বনাৰ পিছত এইখিনি ভাজি লৈছোঁ আৰু পানী দি ভালদৰে উতলাই ল'ম। আৰু আজি আছিলে আমাৰ ইফতাৰী খানা। এয়া হৈছে আজি আমাৰ 9 নম্বৰ চেহেৰি। এয়া হৈছে কণী আলু তৰকাৰী আৰু অকণমান খাচী, কাৰণ মই যিহেতু নাখাওঁ, মানুহজনে অকলে খায় খাচী। আৰু এইফালে গাখীৰ অকণমান, বিন আলু কবি ভাজি, বিলাহী চাটনি আৰু কল।